বিৰোধী ঐক্যমঞ্চৰ তৰফৰ পৰা কালি প্ৰকাশিত যি এক্সিট পোল সেই এক্সিট পোলটোক আমি স্বীকাৰ কৰিব নোখোজোঁ। বিশেষকৈ যেতিয়া কৈ দিয়ে যে অসমত বিৰোধী ঐক্যমঞ্চই এখন বা দুখনহে পাব, মেক্সিমাম দুখন বুলি দেখুওৱা হৈছে। বেছিভাগ আপোনালোকে পোলতে চাব, এক্সিট পোলতে চাব, হয় এখন দেখুৱাইছে নহ'লে মেক্সিমাম দুখন দেখুৱাইছে। তো আপোনালোকে নিজেই চাওক যে অসমত আচলতে বিৰোধী ঐক্যমঞ্চই ক'ত দুখন চিট পোৱাৰ মানে কেৱল দুখন চিট পোৱাৰ চান্স ক'ত আছে আপোনালোকে নিজে চাওক। আমিতো পোনপটীয়াকৈ ক'ব পাৰোঁ যে 6টা সমষ্টিতটো আমাৰ লগত আচলতেই যি ধৰণৰ কণ্টেষ্ট হৈছে আমি 6টা সমষ্টিত জিকাৰ পূৰ্ণ সম্ভাৱনা আছে। ধুবুৰীত আমি পূৰা জিকাৰ সম্ভাৱনা আছে, নগাঁৱত আমি জিকাৰ পূৰা সম্ভাৱনা আছে, যোৰহাটত আমাৰ পূৰা জিকাৰ সম্ভাৱনা আছে, ডিব্ৰুগড়ত আমাৰ পূৰ্ণ জিকাৰ সম্ভাৱনা আছে, কৰিমগঞ্জত আমাৰ পূৰ্ণ জিকাৰ সম্ভাৱনা আছে আৰু গুৱাহাটীতো আমাৰ পূৰ্ণ জিকাৰ সম্ভাৱনা পূৰা বিৰাজমান। গতিকে এক্সিট পোলে যি সমীক্ষা দাঙি ধৰিছে সেই সমীক্ষাক আমি একেবাৰে ছাপোৰ্ট কৰিব পৰা ধৰণৰ নহয়। আমিতো ভাবোঁ যে বিজেপিয়েও 6টা সমষ্টিতে জিকাৰ সম্ভাৱনা আছে। অকল বিজেপি দল হিচাপে যদি চায় তেতিয়াহ'লে বিজেপিয়েও 6টা দলত জিকাৰ সম্ভাৱনা আছে আৰু বিৰোধী ঐক্যমঞ্চই 6টা দলত জিকাৰ সম্ভাৱনা আছে। আনহাতে আৰু দুটা আপোনালোকে জানে যে আৰু দুটা সমষ্টিত অন্য দুজন প্ৰাৰ্থী, বেলেগ দুজন প্ৰাৰ্থীৰ কাৰণে যথেষ্ট ভাল সম্ভাৱনা দেখা গৈছে। গতিকে যিটো প্ৰচাৰ কৰি থকা হৈছে এক্সিট পোলৰ জৰিয়তে যে নহয় বিজেপিয়ে একেবাৰে 380খন চিট পাব, 360খন চিট পাব, যি ধৰণৰ যি ব্যাপক প্ৰচাৰ কৰা হৈছে, মই ভাবোঁ যে এইটো এটা মেনিপুলেশ্যনৰ বাহিৰে মানে এইটো মানে মানুহৰ মনটোক প্ৰস্তুত কৰাৰ বাহিৰে, মানুহৰ মনটোক যদি কিবা ধৰণৰ 2 নম্বৰীও হয় কাইলৈ যদি আপোনাৰ EVM মেচিনত কিবা 2 নম্বৰী হয় বা আন এটা বস্তু আপোনালোকে সকলোৱে জানে যে প্ৰত্যেকটো সমষ্টিতে পিছত প্ৰথমতে ফাইনেল ভোটৰ হিচাপ দিয়াৰ পাছত আকৌ ফাইনেল ভোটৰ সংখ্যাটো বাঢ়ি গুচি গ'ল। সকলোৱে এতিয়া সন্দেহত আছে, গোটেই ভাৰতবৰ্ষ যদি মানুহে সন্দেহত আছে, সকলো মানুহ সন্দেহত আছে যে কেনেকৈ এটা ফাইনেল এটা হিচাপ দিয়াৰ পাছত, ফাইনেল এটা পাৰ্চেণ্টেজ দিয়াৰ পাছত আৰু এটা দ্বিতীয় ফাইনেল থাকিব পাৰে নেকি ক'ৰবাত, তাকো ভাৰতৰ এটা সৰ্বোচ্চ সংস্থা ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই দিয়া হিচাপ ফাইনেল কৰি দিলে। প্ৰথমতে হিচাপ ক'লে, তাৰপিছত ক'লে নহয় আমাৰ ফাইনেল হিচাপ এইটোহে, তাৰপিছত আকৌ 2 দিন বা 3 দিন বা 4 দিনৰ পাছত ক'লে নহয় ফাইনেল হিচাপ এইটোহে। গতিকে মই ভাবোঁ যে এক্সিট পোলৰ যিটো আপোনাৰ তেওঁলোকে যিটো প্ৰচাৰ দিছে, তেওঁলোকে যিবিলাক এক্সিট পোলৰ জৰিয়তে যিবিলাক অনুমান দেখুৱাই আছে, মই ভাবোঁ যে এই বস্তুবিলাক হয়তো চৰকাৰী পক্ষৰ পিনে মানে পাল্লাটো ভাৰী কৰিবৰ কাৰণে কৰা ব্যৱস্থা। আৰু সৰ্বভাৰতীয় পৰ্যায়তো আপোনালোকে সকলো মানুহকে সুধি চাব পাৰে, জনা শুনা মানুহবিলাকক, সকলোৱে কৈছে যে বিজেপিয়ে খুব বেছি যদি পায় 280খন, মেক্সিমাম যদি পায়, যদি চৰকাৰো গঠন কৰে 270ৰ পৰা 80ৰ ভিতৰতে হ'ব বিজেপি আৰু NDA। কিন্তু ইয়াৰ বিপৰীতে এক্সিট পোলত একদম 380খন দেখুৱাই দিছে, যিটো মানে একেবাৰে মানে বিজেপি দলটোক উৎসাহিত কৰিবৰ কাৰণে আৰু অপজিশ্যনক ডিমৰেলাইজ কৰিবৰ কাৰণে কৰা প্ৰচেষ্টা বুলি আমি ভাবোঁ। সেইকাৰণে আপোনালোকে নিজে দেখিবলৈ পাব যে যি সময়ত সমগ্ৰ ভাৰতজুৰি, এইবাৰ আপুনি নৰেন্দ্ৰ মোদীৰ ঢৌ ক'ৰবাত অসমতে দেখিলে নেকি বাৰু ক'ৰবাত? নৰেন্দ্ৰ মোদীৰ ঢৌ আগতেতো মোদী চিঞৰি থাকে, এতিয়া আপোনালোকে নৰেন্দ্ৰ মোদীৰ ঢৌ ক'ৰবাত দেখিলে? আপোনালোকে নিশ্চয় দেখিলে যে এইবাৰ একদম হিমন্ত বিশ্ব শৰ্মা বিৰোধী ঢৌ এটা অসমত আছিল। হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনৰ গুণ্ডাৰাজ, হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনৰ বাক স্বাধীনতা হৰণ কৰাৰ যিটো ব্যৱস্থা, হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে একদম যি ধৰণে এটা অহংকাৰী মনোভাৱ দেখুৱাইছে, এনেকুৱাকৈ দেখুৱাইছে যে গোটেই মই আমুকক আমুক দি দিলোঁ, তামুকক আমুক দি দিলোঁ, তামুকক তামুক দি দিলোঁ, এনেকৈ যি ধৰণে ব্যাপক ৰূপত মানে এই চৰকাৰখনে অসমৰ মানুহক অপমান কৰিছে, তাৰ বিৰুদ্ধে এইবাৰ সকলো শিক্ষিত মানুহ, সকলো খিলঞ্জীয়া মানুহ, সকলো আপোনাৰ নিউ জেনেৰেশ্যনৰ ল'ৰা ছোৱালীবিলাকে সকলোৱে আপোনালোকে নিশ্চয় দেখিছে যে এইবাৰ একদম অপেনলি কৈ আছে যে নাই আমি বিজেপিক ভোট দিয়া নাই, আমি বিজেপিৰ বিৰুদ্ধে ভোট দিছোঁ। ডিব্ৰুগড়তে এবাৰ সোধকচোন আপুনি, যিকোনো এজন মানুহ আগতে কয় নেকি যে আমি বিজেপিক ভোট দিয়া নাই, কাক দিছোঁ আৰু এনেকৈ বুলি কয় আগতে। কিন্তু এইবাৰতো মুকলিমূৰীয়াকৈ কৈছে, কাৰণ বিজেপি চৰকাৰৰ বিৰুদ্ধে মানুহ অসন্তুষ্ট, বিজেপিৰ সাম্প্ৰদায়িক ফেচিবাদক মানুহে এতিয়া মানি ল'ব খোজা নাই, বিজেপিয়ে যি ধৰণে সংবিধান নাকচ কৰি দিব খুজিছে এইটো কোনোপধ্যে মানি ল'ব খোজা নাই,
কোনোবা এজন মানুহে সামান্য এটা প্ৰতিবাদ যদি ফেচবুকতো কৰে তাৰ ওপৰত সেই মানুহজনৰ ওপৰত যি ধৰণৰ আক্ৰমণ নমায়নে বিজেপি দলে সেইটোক মানুহে কেতিয়াও মানি ল'ব পৰা নাই যি ধৰণে বস্তুৰ মূল্য বৃদ্ধি কৰিছে মানুহ চলিব নোৱাৰা অৱস্থা হৈছে যি ধৰণে দেশৰ সম্পদ এফালৰ পৰা বিক্ৰী কৰি দিছে কোনো পধ্যে মানুহে চলিব পৰা হোৱা নাই মানুহে কোনো পধ্যে মানি ল'ব পৰা নাই গতিকে যি সময়ত বিজেপিৰ বিৰুদ্ধে ঢৌ আছে সেই সময়ত এক্সিট পোলে যদি 380খন 400 360খন সিটৰ কথা কয় এইটো কেতিয়াও বাস্তৱসন্মত নহয় বুলি আমি ভাবোঁ আৰু সেইকাৰণে আমি এই মুহূৰ্তত আমাৰ বিৰোধী ঐক্য মঞ্চৰ সকলো কাউণ্টিং এজেণ্টক আমি আহ্বান জনাওঁ যে আপোনালোকে কোনো পধ্যে আশাহত নহ'ব লাষ্ট কাউণ্টিংটোলৈকে লাষ্ট একদম হিচাপটোলৈকে আপোনালোকে ধৈৰ্যৰে সৈতে অপেক্ষা কৰিব কাৰণ আমি সকলোৱে দেখি আছোঁ যে যথেষ্ট পৰিমাণৰ গভৰ্ণমেণ্টৰ পিনৰ পৰা মেনিপুলেশ্যনৰ সুবিধা গ্ৰহণ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেইকাৰণে মই ভাবোঁ যে আমি 3জন সভাপতি আছোঁ আমি 3জন সভাপতিৰ পিনৰ পৰা আমি অমৈখতীয়াভাৱে এইটো আপোনালোকক এপিল কৰিছোঁ আমাৰ সকলো বিৰোধী ঐক্য মঞ্চৰ কাউণ্টিং এজেণ্টক আৰু আমাৰ সমৰ্থকসকলক আৰু আমাৰ সদস্যসকলক আৰু আমাৰ নেতৃবৰ্গক এক্সিট পলৰ যিবোৰ সমীক্ষা আহি আছে আমি যিবোৰ খুব বিজেপিৰ প্ৰভাৱিত থকা যিবোৰ সংস্থা আছে বা যিবোৰ বহুজাতিক কোম্পানীৰ লগত তেওঁলোকৰ এটা সঘন সম্পৰ্ক থকা যেনে এতিয়া আম্বানীৰ যিসমূহ চেনেল আছে আদানীয়ে য'ত ইনভেষ্টমেণ্ট কৰিছে লায়ন শ্বেয়াৰ বা আন যিবোৰ তেওঁলোকৰ প্ৰভাৱ থকা তেওঁলোকৰ লগত সম্পৰ্ক থকা যিবোৰ চেনেল তেওঁলোকৰ এজেঞ্চিৰ পৰা যিবোৰ এক্সিট পোল আহিছে তাৰ বিপৰীতে আৰু কিছু নিউট্ৰেল এজেঞ্চিয়ে কৰি থকা এক্সিট পোল আমি মনে কৰা নাই যিবোৰ প্ৰচাৰ চলোৱা নাই এইবোৰ আমি প্ৰচাৰ চাব লাগিব এতিয়া প্ৰেডিকশ্যন ইউৰোপিয়ান ইউনিয়নৰ এটা এজেঞ্চিয়ে কৰা প্ৰেডিকশ্যন আমি চাব লাগিব বিবিচিয়ে কি প্ৰেডিকশ্যন কৰিছে এইটো চাব লাগিব প্ৰসূন বাজপেয়ীয়ে কৰা যিটো এনালাইচিছ এইটো আমি কিয় চোৱা নাই ৰবিশ কুমাৰে কোৱা এনালাইচিছটো আমি কিয় চোৱা নাই এইবোৰ চাই আৰু কিছুমান এনেকুৱা ধৰণৰ কিছুমান এজেঞ্চিয়ে কৰা যিবোৰ এক্সিট পোল এইবোৰ চাব লাগিব তাত সকলোতে ইণ্ডিয়াক মিনিমাম 280 পৰা 295লৈকে তেওঁলোকে চিট দিছে অসমতো একেবাৰে কম 5খন আসন দিছে এইটো আমি কোৱা কথা নহয় নিউট্ৰেল এজেঞ্চি এইবোৰ যিসকলে আজি যাৰ এক্সিট পোল লৈ আমি বহি আছোঁ তেওঁলোকতো কাৰ প্ৰভাৱত থকা সকলোৱে জানে আৰু এইটো কথাও জনা দৰকাৰ যে এক্সিট পোল কেনেবাকৈ তেওঁলোকে অত্যুৎসাহী হৈ দিওঁতে আগতে কেতিয়াবা ক্ষমা খুজিব লগাও হৈছে বিহাৰৰ নিৰ্বাচন ঝাৰখণ্ডৰ নিৰ্বাচন আৰু তাৰ লগে লগে আৰু আমি বিভিন্ন সময়ত গোটেই এই প্ৰক্ৰিয়া যেতিয়াৰ পৰা এক্সিট পোলৰ গোটেই ধাৰণাটো আহিছে সৰ্বমুঠ 8 বাৰ তেওঁলোকৰ ভুল হৈছে 8 বাৰ তেওঁলোকে কোৱা সিদ্ধান্তৰ বিৰুদ্ধে গোটেই ফলাফল আহিছে আৰু আচৰিত কথা এইটো অকল এইটোতো ভাৰতবৰ্ষ আমাৰ ভাৰতবৰ্ষ একেবাৰে সাংঘাতিক এটা বৈচিত্ৰ্যপূৰ্ণ জনসংখ্যা খুব এটা ইকুৱেল পপুলেশ্যন থকা উন্নত ৰাষ্ট্ৰ কিছুমানতো এনেকুৱা ধৰণৰ ঘটনা ঘটে ইউনাইটেড কিংডমত 2014 চনত তেওঁলোকৰ এক্সিট পোল ভুল হৈছিল তাত কম পপুলেশ্যন তেওঁলোকৰ যিবোৰ টুল ব্যৱহাৰ কৰে এই টুলবোৰ আমাতকৈ বহুত উন্নত মানৰ তেওঁলোকে যি ধৰণে গোটেই পপুলেশ্যন এনালাইচিছ কৰে বিভিন্ন ধৰণৰ পপুলেশ্যনৰ তেওঁলোকে মিক্সাৰ কৰি লয় সেই ধৰণৰ কাম কাজ আমাৰ ইয়াত হৈছে বুলি আমি কেতিয়াও বিশ্বাস নকৰোঁ তাৰ উপৰিও গ্ৰীচত ইউৰোপিয়ান বিভিন্ন উন্নত সৰু সৰু দেশ কম পপুলেশ্যন এক্সিট পোল ভুলকৈ আহিছে গতিকে এক্সিট পোলৰ ওপৰত আমি বিশ্বাস কৰা নাই আমি নিজৰ যিটো এনালাইচিছ আমি চব চাই মেলি নিজে নিৰ্বাচন খেলিছোঁ নিজে দেখিছোঁ আমিও আমাৰ নিজৰ পপুলেশ্যন গোটেই ডাইনামিক্সটো আমি এনালাইচিছ কৰিছোঁ ক'ত কি জনগোষ্ঠী জাতি জনগোষ্ঠী আছে খিলঞ্জীয়া ভূমিপুত্ৰ থলগিৰি অসমীয়া মানুহৰ জনসংখ্যা কিমান আমাৰ পক্ষত থকা আন যিবোৰ শক্তি তেওঁলোকৰ জনসংখ্যা কিমান তেওঁলোকৰ ষ্ট্ৰং এৰিয়া কি তেওঁলোকৰ ষ্ট্ৰং এৰিয়াৰ কিমান খহনীয়া হৈছে সকলো চাই চিতি মই মোৰ নিজৰ সমষ্টিটো কৈছোঁ যে এইটো কনফিডেণ্ট ইয়াত আমি জিকিম ইয়াত কোনো চান্সেই নাই তেওঁলোকৰ জিকাৰ আৰু তেওঁলোকে গমেই পোৱা নাই খহনীয়া তেওঁলোকৰ কেনেকৈ হৈছে কেনেকৈ তেওঁলোকক ঠগিছে বা তেওঁলোকক কেনেকৈ ভোট দিয়া নাই গতিকে এইটো এটা তেওঁলোকে আৰু এনেকুৱাও কিছুমান ভোট থাকে যিবোৰৰ বডি লেংগুৱেজ চাই আপুনি একো ক'ব নোৱাৰে এনেকৈ যদি মানে 10,000কে এটা সমষ্টিত যদি আপুনি ধৰি লয় যিবোৰ তেওঁলোকেতো ডাটা কিছুমান এনালাইচিছ কৰিছে কিছুমান মানে ডাটা কিছুমান কালেকশ্যন কৰি কিন্তু আপুনি নৰ্মেলি চালেও কিছুমান মানুহৰ বডি লেংগুৱেজত ধৰিব নোৱাৰে তেওঁ কোনফালে আছে এনেকৈ যদি 10,000 এটা সমষ্টিত কাউণ্ট কৰে আমাৰ 10টা সমষ্টি আছে 1 লাখ ভোটৰ আপুনি কোনো প্ৰেডিকশ্যন কৰিব নোৱাৰে গতিকে এই গোটেই কথা বতৰাবোৰক লৈ আমি ইমান চিন্তিত নহয় আমি কনফিডেণ্ট আমি বিৰোধী ঐক্য মঞ্চ আমি আত্মবিশ্বাসী ভাল ফলাফল আহিব ৰিজাল্ট কি আহিব বহুবাৰ কৈছোঁ
কিমানটা সমষ্টিত জিকিম এইবোৰ আমি আগতীয়াকৈ কৈছোঁ, কিন্তু মই মোৰ নিজৰ সমষ্টিটোৰ কথা ক'ব খোজোঁ যে ইয়াত জিকিম, ভালকৈ জিকিম আৰু 4 তাৰিখে ভাল ফলাফল আহিব। আৰু আমাৰো যিসকল দলীয় কৰ্মকৰ্তা যিসকল আছে, যিসকল নেতা আছে, সকলোৱে কোনেও মানে এই যিটো এক্সিট পল ইয়াত যাতে হতাশ নহয়, নিৰাশ নহয়। আমাৰ অখিল গগৈ ডাঙৰীয়া, ভূপেন বৰা ডাঙৰীয়া যিটো কথা ক'লে, শেষলৈকে যাতে সকলোৱে যাতে ধাৰাবাহিকতাটো ৰাখে, যুঁজি থাকে। কাৰণ এই যে এইটো চাইক'লজিকেল তেওঁলোকে এইটো এডভান্টেজ ল'ব খুজিছে, এইটো তেওঁলোকে য'ত তেওঁলোকৰ মাইনৰ ডিফাৰেঞ্চ থাকিব, য'ত তেওঁলোকৰ কম ডিফাৰেঞ্চ থাকিব, এইবোৰত তেওঁলোকে বিভিন্ন ধৰণৰ কূট কৌশল ৰচনা কৰিবলৈ চেষ্টা কৰিব। গতিকে সাৱধান হৈ শেষলৈকে ধৈৰ্যৰে তেওঁলোকে যাতে যুঁজি থাকে। ক'ৰবাত কিবা এটা এখন টেবুলত যদি গণ্ডগোল হয়, তাৰ পৰা যাতে সেইখন টেবুল নাহে, গোটেইবোৰ যাতে তালৈ নাহে, সকলোৱে যাতে নিজা নিজা দায়িত্ব মাইনিউটলি অবজাৰ্ভ কৰা, যুঁজি থকা কামটো লাষ্ট মমেণ্টলৈকে কৰে, ফলাফল আহিব আমাৰ পক্ষত চাই থাকক।